গোৱালপাৰাত হৃদয় বিতাৰক ঘটনা সংঘটিত হৈছে বিদ্যুৎস্পৃষ্ট হৈ একেলগে পিতা পুত্ৰৰ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে দৃশ্যাংশ আগবঢ়াইছো আমি অতিকৈ হৃদয় বিতাৰক খবৰ বুলি ক'ব লাগিব বিদ্যুৎস্পৃষ্ট হৈ একেলগে পিতা পুত্ৰৰ মৃত্যু হৈছে গোৱালপাৰাত এই ঘটনা সংঘটিত হৈছে কৰুণ ঘটনা বুলি ক'ব লাগিব পুত্ৰক বচাবলৈ গৈ পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ পিতৃয়ে হেৰুৱালে প্ৰাণ আৰু পিতা পুত্ৰৰ কৰুণ মৃত্যুত এতিয়া ঘোৰ অমানিশা নামি আহিছে এটা পৰিয়াললৈ দৃশ্যাংশ আমি আগবঢ়াইছো এই মুহূৰ্তত বিদ্যুতৰ তাঁৰত লাগি পুত্ৰ ৰমেন হাজং আৰু পিতৃ বীৰেশ্বৰ হাজঙৰ মৃত্যু ঘটিছে ঘটনাৰ স্থান হৈছে গোৱালপাৰাত এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে নিজ পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃয়েও একেলগে বিদ্যুৎস্পৃষ্ট হৈ পিতা পুত্ৰৰ মৃত্যু ঘটিছে গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ধামৰ ৰূপপুৰা গাঁৱত এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে জানিব পৰা মতে যোৱা নিশা প্ৰায় 10 মান বজাত পুত্ৰ ৰমেন হাজঙে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছতেই প্ৰচণ্ড গৰমৰ বাবে ঘৰৰ কাষতে থকা ৰাস্তালৈ ওলাই গৈছিল আৰু বিগত সময়ছোৱাত জিলাখনত যিহেতু বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল আৰু এমাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পথৰ কাষতে সৌৰশক্তি লাইটৰ খুঁটা হালি আছিল আৰু হালি থকা সৌৰশক্তি লাইটৰ খুঁটা ঠিক কৰিবলৈ লওঁতেই কাষতে ওলমি থকা 11,000 ভল্টৰ বিদ্যুতৰ তাঁৰত লাগি চট ফটাই আছিল পুত্ৰ ৰমেন হাজঙে আৰু পুত্ৰ ৰমেনক বিদ্যুতৰ তাঁৰত লাগি চট ফটাই থকা প্ৰত্যক্ষ কৰি পুত্ৰৰ কাষ চাপিছিল পিতৃ বীৰেশ্বৰ হাজং আৰু পুত্ৰক ৰক্ষা কৰিবলৈ গৈ বিদ্যুতৰ তাঁৰত লাগি পিতৃ বীৰেশ্বৰ হাজঙৰো মৃত্যু ঘটিছে তাৰ পাছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে দুই পিতা পুত্ৰ হাস্পতাললৈ লৈ যোৱা হৈছিল স্থানীয় ৰাইজৰ সহযোগত লক্ষীপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰিছে অতি মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব গোৱালপাৰাত এই কৰুণ ঘটনা সংঘটিত হৈছে পুত্ৰক বচাবলৈ গৈ পিতৃয়েও একেলগে হেৰুৱালে প্ৰাণ পিতা পুত্ৰৰ কৰুণ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আহি পৰিছে কিছু ভাষ্য আমি ভাষ্য আগবঢ়াইছো বীৰেশ্বৰ হাজং আৰু দেউতাকৰ নাম বীৰেশ্বৰ হাজং আৰু বেটাটোৰ নাম হৈছে ৰমেন্দ্ৰ হাজং আমাৰ গাঁৱলীয়া জেগা না পানী হয় ডাঙৰটো পানী হয় জানে আপোনালোকে এইটো মানে অলপ নৰম হৈ আছিল জেগাটো যেতিয়া মানে ওচৰতে কিবা প্ৰিণ্টাৰটো আছিল কাৰেণ্টৰ APDCৰ ওচৰতে কি ষ্ট্ৰীট লাইট যিবিলাক যে ৰাস্তাত চ'লাৰ পেনেলত সেইটো আছিল আৰু কি তাৰপাছত ইটো হালি গৈছিল মানে খুঁটাটো বেটাটো চৰ হ'ল তাতে বেটাটোক বচাব যায় কিনে দেউতাটো কিবা হ'ল আৰু কি চৰ হ'ল মানে চ'লাৰ পেনেলত খুঁটি হালি গৈছিল হালি যাই কিনে বাগৰি গৈছিল আৰু কি চ'লাৰ পেনেলৰ খুঁটিটো তাতে চৰ হ'ল সেইটো মানে এতিয়া দুখীয়া ঘৰৰ কিবা মানুহ সকলোৱেতো জানে ডাঙৰ মানুহ পিছপৰা মানুহ হাজিৰা কৰি খায় সকলোৱে এতিয়া চৰকাৰৰ পৰা কিবা আৰ্থিক সাহাৰ্য পালে ভাল আছিল আমিতো আৰু মানুহটো ঘূৰাই আনিব নোৱাৰোঁ কিবা চৰকাৰৰ পৰা যদি কিবা অনুদান পায় সেইটো পাৰিলে ভাল আছিল আৰু কি তেওঁৰ পৰিয়ালত আৰু কেইজন মানুহ আছে পৰিয়ালটো মোটামুটি ছয়টা ভাই আৰু কি 6 ভাই দুটা ভনী তিনিটা ভনী আছিল এতিয়া মানে সি 2 নম্বৰ বেটাটো মানে বেটাটো আৰু কিবা বিকলাংগ হেণ্ডিক্যাপ আছিল নৰ্মেল মানুহ নহয় অলপ পলিঅ' হৈ কিনে কিবা হেণ্ডিক্যাপ হৈছিল ভনী আছে এতিয়া কেনেকৈ চলিব পৰিয়ালটো এতিয়া কষ্ট হ'ব যিহেতু সিহঁতে মানে খাটি খুৱাইছিল দেউতাকে খাটি খুৱাইছিল হাজিৰা কৰি এতিয়া আৰু পৰিয়ালটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত